এভৰিৱান কি খবৰ আপোনালোকৰ মই দীপশ্ৰী আৰু সীতাৰ পাতাল গমন নাটখনৰ দ্বিতীয়টি খণ্ডলৈ আপোনালোকক স্বাগতম জনালো আপোনালোকে যোৱা খণ্ডটো দেখিছেই বৰষাবাৰ সুন্দৰ অভিনয় লগতে আন অভিনেতা অভিনেত্ৰী সকলো ইমান সুন্দৰ অভিনয় কৰিছে আৰু বিশেষকৈ যেহেতু এই নাটখন কেৱল মহিলাসকলৰ দ্বাৰাই কৰা হৈছিল ইমান ভাল লাগিল চাই আহকচোন আজি ইয়াৰ দ্বিতীয় খণ্ডটো চাওঁ আৰু আগৰ খণ্ডটো চোৱা নাই যদি মোৰ ইউটিউব চেনেল আৰু পেজত আপোনালোকে পাই যাব ফেচবুকত গতিকে এতিয়া আহক এই খণ্ডটো আৰম্ভ কৰোঁ খুব ভাল লাগিছে খুব প্ৰত্যাহ্বানমূলক চৰিত্ৰ সীতা বিশেষকৈ সীতা পাতাল গমন নাটকখনত সীতাৰ যি অভিনয় আছে সেই অভিনয় খুব আচলতে কৰিব পাৰিলেতো সাংঘাতিক এটা চৰিত্ৰ একেবাৰে পাতালত সোমোৱালৈকে কেনেকৈ এগৰাকী নাৰীয়ে প্ৰতিবাৰ নিজৰ সতীত্বৰ পৰীক্ষা দিবলগীয়া হৈছিলে এবাৰ অগ্নি পৰীক্ষা দি পৰৱৰ্তীবাৰ পুনৰ অগ্নি পৰীক্ষা লওঁতে তেওঁ কিমান মনৰ দুখত পাতালত সোমাই যাব পাৰে গতিকে সেই গোটেইখিনি দৰ্শাবলৈ যাওঁতে যথেষ্ট কষ্টও হয় চেষ্টা কৰিছোঁ বাকী ৰাইজে আৰু আপোনাৰ সীতাৰ চৰিত্ৰটো নিজৰ কেনেকুৱা লাগে আপোনাৰ মোৰ খুব ভাল লাগে মোৰ খুব ইচ্ছা আছিলে আচলতে সীতা পাতাল গমনখন কৰাৰ সেয়ে যেতিয়া ইয়াতে ভাওনা ভাগি ল'লে আৰু মোকেই সুধিলে আচলতে গায়ত্ৰী বয়ে যে কৰোঁ তেতিয়া কেইবাখনৰ মাজত সীতা পাতাল গমনৰ কথা কওঁতে মই ক'লোঁ সীতা পাতাল গমনখন আপোনালোকে যদি বেয়া নাপায় তেতিয়াহ'লে আমি এইখন ভাওনা কৰোঁ দিয়ক আৰু বহুত ভাল হৈছে সকলোৰে অভিনয় ভাল হৈছে আৰু এটা কথা যোৱাবাৰ কৃষ্ণ হৈছিলে এইবাৰ সীতা হৈছে মানে ডিফাৰেঞ্চটো কেনেকুৱা মানে অলপতো বেলেগ হৈ গ'ল ন কেৰেক্টাৰটো কমপ্লিট হয় পুৰুষৰ চৰিত্ৰ এটা কৰিবলৈ যাওঁতে যিহেতু ভগৱান মহাপ্ৰভু শ্ৰীকৃষ্ণ তথাপিও পুৰুষ এজনৰ চৰিত্ৰ কৰোঁতে বা ভগৱানৰ চৰিত্ৰ এটা কৰোঁতে নিজৰ ভিতৰৰ পৰা সেই অনুভূতিখিনি এক বিশাল আকাশখন কেনেকুৱা আমি কেতিয়াও বোলে আকাশখন ইমান বিশাল সেই বিশাল অনুভৱ এটা লৈ পেলাই এটা ভগৱানৰ চৰিত্ৰ কৰা হয় ঠিক তেনেকৈ সীতা কৰিবলৈ যাওঁতেও মই ভাবিছোঁ সীতা বুলি কওঁতে আমাৰ প্ৰত্যেকৰে মনত এটা ভাৱ আহে ন খুব মৰ্যাদাশীল এগৰাকী নাৰী ইমান সহিছে জীৱনত গতিকে ইতিমধ্যে ইমান দুখ কষ্ট পাইছে সেই চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ যাওঁতে কিছু কেৰেক্টাৰাইজেশ্যন মই কৰিবলগীয়া হৈছে কিছুমান সীমা মই পাৰ কৰিব পৰা নাই তেনেকৈ নিজেই ভাবি কিছুমান কৰিছোঁ খোৱা বোৱাৰ ক্ষেত্ৰতো কিবা লাগিছে নেকি ৰেষ্ট্ৰিকশ্যন আজি বিশেষ আজিতো মানে আজি ইমান ধুনীয়া এটা দিন একাদশী গতিকে এনেও একাদশীত অন্ন নেখায় আৰু আমি যেতিয়া ভাওনা কৰোঁ তেতিয়া বিশেষকৈ সকলো ভাৱৰীয়াই লঘোণ দিয়ে বা অন্ন নলয় আমিও আজি অন্ন খোৱা নাই তেনেকৈ আৰু বাকী অভিনেতা অভিনেত্ৰীসকলৰ কথা কি ক'ব সকলোৰে মানে কেনেকুৱা লাগিছে এতিয়া ভাওনা হওক নাটক হওক চিনেমা হওক এক্টিং ইজ ৰিয়েক্টিং প্ৰতিক্ৰিয়া সকলোৱে যেতিয়া ভাল কৰিব তেতিয়াহে ময়ো মোৰ চৰিত্ৰটো ভালকৈ ৰূপায়ণ কৰিব পাৰিম আটাইতকৈ ইতিবাচক দিশ যে উজান বজাৰ বুলি ক'লে আগৰে পৰা খুব সংস্কৃতিৰ ক্ষেত্ৰত খুব আগৰণুৱা এডোখৰ ঠাই ইয়াতে বহুতো সুবিধা ব্যক্তি সংস্কৃতিৰ ক্ষেত্ৰখনত আমি দেখিছোঁ তেনেস্থলত সকলোৰে গাত অলপ হ'লেও ক'ৰবাত তেজ আছে প্ৰত্যেকে ইমান ভাল অভিনয় কৰিছে স্বতঃস্ফূৰ্তভাৱে ৰামৰ চৰিত্ৰ নিকুমণি বৰুৱা মোৰ নিজৰ মাহীয়ে অভিনয় কৰিছে খুব ভয় খাইছে এইবাৰ প্ৰথম ভাওনা কৰিছে তথাপিও যিখিনি কৰিছে বা লক্ষ্মণ সকলোৱে খুব মানে প্ৰাণ ঢালি অভিনয় কৰিবলৈ চেষ্টা কৰিছে আৰু বছৰে বছৰে এনেকুৱা হৈ থাকক আমিও আহি একদম যুৱ প্ৰজন্মই শিকিব পাৰিব যেনেকৈ এইবাৰ লৱকুশ অকণমানি দুগৰাকী কন্যাই কৰিছে ইমান সুন্দৰ কৰিছে তেনেকৈ শিকিব পাৰিব গুৱাহাটী হেন চহৰত ভাওনা এই মানে জয় যাত্ৰাটো অব্যাহত থাকক ধন্যবাদ মহাযজ্ঞৰ কৰিছে আয়োজন মেলি দিছে যজ্ঞাশ্ব ভাৰতৰ সকলো প্ৰান্তত যজ্ঞ অশ্ব লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্ন সহিতে অজস্ৰ বীৰসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব তাৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন আৰু আছে যদি কোনোজনে বন্দী কৰে যজ্ঞৰ অশ্ব তেন্তে দেখুৱাব পাৰে তেওঁৰ নিজ শক্তি সামৰ্থ্য
মায়াৰ উদয় হৈছে সেই বালক কোন তোমালোক দিয়া সত্য পৰিচয় সামান্য বালকৰ ইমান অহংকাৰ সাৱধান হওক মৃত্যু তহঁতৰ ভয় খাবাৰে অন্য কোনোবাই কিন্তু বিলৰ সন্তান আমি ভয় কি নাজানো আমলি সেইকাৰণে বন্দী কৰি ৰাখিলো যজ্ঞ আক্ৰমণ কৰে দাদা মৃত্যুর্মাং অমৃতাঙ্গময়ং কেনেকুৱা লাগিছে আপোনাৰ ৰামৰ চৰিত্ৰত অভিনয় কৰি খুব ভাল লাগিছে মোৰ প্ৰথম অভিজ্ঞতা গতিকে চেষ্টা কৰিছো আৰু খুব ধুনীয়া হৈছে আমি প্ৰথম অভিজ্ঞতা হিচাপে খুব ভাল কৰিছে কিন্তু এইটো একদম ক'ব লাগিব ছত্তীশগড়টো খুব ভাল কৰি আহিছে খুব ভাল কৰিছে উচ্ছাল বাতামত ঋষি শ্রেষ্ঠ অদ্যপিও নাপালো পৰিচয় এই বালক দুটি দিম পৰিচয় কিন্তু মোৰ অনুৰোধ তোমালোকে ধৈৰ্য ধৰিব লাগিব দেৱী জানকী হয় শুনা যদি হয় ভাই শুনি পালে দাদা এই সন্তান দুটি দেৱী জানকী তাৰমানে এই সন্তান দুটি হয় দাদা তোমাৰ সন্তান বাধা যেনো আহি মোৰ খোলা পিতৃৰে নাজানি কৰিলো ভুল মাতৃয়ে নকলে কুকে আমাক ক্ষমা কৰি দিয়ক পিতৃ অযোধ্যাৰ ৰাজসুখ আৰু লিখা নাই বিধাতাৰে মোৰ কপালত সীতাময় চিৰ অভাগিনী মোৰ প্ৰতি হ'ল বিধি পাম যি ৰামৰ বাবে 14 বছৰ বনবাস ললো ক্ষীৰ পাতি সেইৰামে এদিন মোৰ সতীত্বৰ ওপৰত সন্দেহ কৰিছিল শক্তি পৰীক্ষা সমুদ্ৰৰ তীৰত আজি অযোধ্যাৰ খিয়লীয়া প্ৰজাৰ কথা This